নমস্কাৰ বন্ধুসকল, কেনে আছে? ভালে আছে না? আশা কৰোঁ সকলো খবৰ ভালেই। এতিয়া কাতি আঘোণ মাহ, পথাৰৰ হুন গুটি চপাবৰ সময়। ঠিক আমাৰো এই হুন গুটি চপাই থকা হৈছে। এয়া দেখিছেনে বন্ধুসকল, আগৰ দিনত পথাৰত দাৱনীয়ে ধান দায় আৰু ধান আনিবলৈ বিৰিয়া লৈ ডাঙৰ ডাঙৰ ডাঙৰি বন্ধা হৈছিল। কিন্তু প্ৰায় আজিকালি সেইবিলাক দেখিব পৰা নগ'ল। এয়া আজিকালি বস্তাতহে ভৰাই মূৰত তুলি আনিবলগীয়া হয়। ডাঙৰি প্ৰায় দেখাত নাযায়। আমাৰ চাইডে প্ৰায় সকলোৱে এনেকেই নিয়া হৈছে। আৰু বন্ধুসকল, ধানবিলাক ক'ত কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰি জনাবা। কিন্তু আমাৰ এই চাইডে ধান পৰাপক্ষত সকলোৰে ভালেই হৈছে, যিবিলাকে খেতি কৰিছে। চাওক, আমাৰো বৰা ধানৰ মুঠি, এইটোহে বৰা ধানৰ ভৰাই বেগত ভৰাই নিবলগীয়া হয়। যিহেতু আগৰ নিচিনা মানুহে এই ডাঙৰি বান্ধি দুফিলে দিখিনি বিৰিয়াত কান্ধত তুলি নিছিলে পথাৰৰ পৰা। কিন্তু যুগৰ পৰিৱৰ্তনৰ লগে লগে আজিকালি সকলোবিলাক পৰিৱৰ্তন হৈছে। আজিকালি এনেকুৱা ধৰণৰ বেগত ভৰাই চিলাই কৰি মূৰত তুলি ঠেলা, চাইকেল, যোনে যেনেকৈ পাৰে আৰু হুন গুটি ঘৰলৈ চপাই নিছে। ইতিহাস চক বৰা ধানৰ মুঠি, আমাৰ বৰা ধান কাটি আছিলে। মুঠিটোহে দেখাইছোঁ। বন্ধুসকল, মোৰ ভিডিঅ'বিলাক চাই কেনে পাইছে? যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এটা ভিডিঅ' বনাবৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয়। চাওক বৰা ধানৰ মুঠি। বন্ধুসকল, এই বৰা ধানটো কি নামেৰে জনা যায় নিশ্চয় কমেণ্ট কৰিব। এনেদৰে পূৰা বস্তাটোত ভৰাওঁ। এটা বস্তাত প্ৰায় 50ৰ পৰা 55 মুঠি ধান, ডাঙৰ ডাঙৰ শকত মুঠি এটা বস্তাত সোমাই। 55 মুঠি, 50 মুঠি তেনেধৰণে ধৰে এটা এটা। এই বস্তাটো ব্ৰইলাৰ দানাৰ বস্তা হয়। আৰু এনেদৰে মুখলৈকে দি চিলাই কৰি দিওঁ আৰু মূৰত তুলি লৈ যোৱা হয়। আগৰ যুগ নাই আৰু আগৰ যুগত ডাঙৰি বান্ধি নিয়া হৈছিলে। চাওক, এনেদৰে মূৰত তুলি আকৌ আলিলে, পথাৰৰ পৰা আলি তুলিয়াই ঠেলাত তুলি ঘৰলৈ অনা হৈছে। যি কি নহওক বাৰু, হুন গুটি চপোৱাৰ সময় সকলোৱে এতিয়া নিজে নিজে হাতে কামে লাগক।